হয়, উত্তম গগৈ উৰ্ফে চেংকাইক যি পাইপেৰে আচলতে হত্যা কৰা হৈছিল সেই পাইপডাল ইতিমধ্যে আৰক্ষীয়ে বিচাৰি উলিয়াইছে আৰু আৰক্ষী এটা দলে দীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ বৰ্তমান মই য'ত উপস্থিত আছোঁ এয়া হৈছে বৰবৰুৱাৰ পাত্ৰগাঁও। সেই পাত্ৰগাঁৱৰ এটা খালত এইদৰে তেওঁলোকে চলাথ কৰি ইতিমধ্যে সেই যি আচলতে ৰডডালে যি পাইপৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিছিল সেই ৰডৰ টুকুৰাটো ইতিমধ্যে উলিয়াবলৈ সক্ষম হৈছে আৰু এয়া আৰক্ষীৰ বাবে এক বিশাল সফলতা বুলি ক'ব পাৰি। বৰবৰুৱা আৰক্ষীৰ বাবে বৰ্তমান সময়ত এয়া হৈছে এক বিশেষ সফলতা আৰু আমি জানিব পাৰিছোঁ যে অকল এডাল লোহৰ পাইপে নহয় আৰু এটুকুৰা লোহাৰ ৰড তেওঁলোকে ব্যৱহাৰ কৰিছে বুলি গম পোৱা গৈছে আৰু সেইটো এতিয়া ইতিমধ্যে সেই ৰড টুকুৰাও ইতিমধ্যে ইয়াত চলাত আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে আৰক্ষীৰ লগতে SDF বাহিনী আৰু লগতে DMCৰো কিছু লোক আহিছে। তেওঁলোকে এইদৰে এতিয়া ইয়াত য'ত সেই সময়ত নিশা 25 জুলাইত হত্যা কৰি নিশা ভাগতে যিহেতু ইয়াতে পেলাই থৈ গৈছিল সামগ্ৰীসমূহ সেই সামগ্ৰী এতিয়া বৰ্তমান সময়ত বিচাৰি থকা হৈছে আৰু ভাল কথা এইটোৱে যে জীপাত অস্ত্ৰৰে যি লোহৰ পাইপেৰে আচলতে মৰিয়াই হত্যা কৰা হৈছিল আৰু এনেকুৱাকৈ মৰিয়াই হত্যা কৰা হৈছিল যে কাণ এখন ছিগি পৰি গৈছিলগৈ আৰু সেই পাত এতিয়া লোহাৰ যি পাইপ সেই পাইপ এতিয়া বৰ্তমান সময়ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আন সামগ্ৰী কিছুমান ব্যৱহাৰ কৰা হৈছিল। সেই সামগ্ৰীসমূহ হৈছে তেওঁলোকে গ্ল'ভছ ব্যৱহাৰ কৰিছিল, তেওঁলোকে বান্দৰ টুপি আদি পৰিধান কৰিছিল। সেইসমূহ সামগ্ৰীও ক'ত পেলাইছে সেই বিষয়েও ইতিমধ্যে বৰ্তমান সময়ত এইদৰে অভিযান চলাই থকা হৈছে। সেইবোৰ সামগ্ৰীও তেওঁলোকে হয়তো অতি সোনকালেই জব্দ কৰিবলৈ সক্ষম হ'ব। লগতে 3খনকৈ নতুন চিম ব্যৱহাৰ কৰিছিল, হয় 3খনকৈ নতুন চিমো ইতিমধ্যেই তেওঁলোকে ভাঙি পানীত পেলাই দিল বুলি আৰক্ষীৰ আগত ব্যক্ত কৰিছে। গতিকে সেই চিমকেইখনো ইতিমধ্যে বিচৰা হ'ব, সেইখিনিও বিচৰা হ'ব। লগতে ইতিমধ্যেই এই অভিযান আৰম্ভ কৰিছে আৰু আৰক্ষীৰ বাবে এক প্ৰকাৰে সফলতা বুলি ক'ব পাৰি, কাৰণ জীপাত অস্ত্ৰ ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল সেই লোহৰ পাইপডাল ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে আন এডাল লোহাৰ ৰডৰ কথা কৈছে, সেই ৰডডালো এতিয়া বৰ্তমান সময়ত বিচাৰি থকা হৈছে আৰু এই সামগ্ৰীখিনি সেইদিনাখন 25 জুলাইত যেতিয়া 2 বজাত হত্যা কৰিছিল তাৰ পিছত আহি পুৱতি নিশা ভাগত এই ঠাইতেই তেওঁলোকে দলিয়াই পেলাই থৈ গৈছিল বুলি ইতিমধ্যে কোৱা হৈছে। গতিকে এতিয়া এই বৰ্তমান সময়ত সেইসমূহ সামগ্ৰী উদ্ধাৰৰ বাবে এইদৰে এতিয়া SDI বাহিনী কিছু লোক তাৰ লগতে DMCৰ কিছু লোক এইদৰে এতিয়া পানীত নামি পৰিছে, এই খালটোত নামি পৰিছে আৰু পাত্ৰগাঁও এই ঠাইতে পেলাই থৈ গৈছিল আৰু যি দুজন যুৱক ইতিমধ্যে আৰক্ষী জালত আছে, দীপজ্যোতি বুঢ়াগোহাঁই লগতে এজন নাবালিক কিশোৰ, সেই দুজন যুৱক এই অঞ্চললৈ বুলি ইতিমধ্যে গম পোৱা গৈছে। গতিকে তেওঁলোকে এই ৰাজপথেদি অহা যোৱা কৰে আৰু ইয়াত তেওঁলোকে যেতিয়া হত্যাকাণ্ডটো সংঘটিত কৰিছিল তাৰপিছত সামগ্ৰীসমূহ পেলাই থৈ গৈছিল। বিশেষকৈ যি লোহৰ পাইপেৰে বা লোহৰ ৰডেৰে যিহেতু হত্যা কৰিছিল সেই লোহৰ পাইপ বা সামগ্ৰী ইয়াত পেলাই থৈ তেওঁলোকে গৈছিল আৰু বৰ্তমান সময়ত আৰক্ষীয়ে এইদৰে সেইসমূহ সামগ্ৰী বিচাৰি বৰ্তমান সময়ত এইদৰে অভিযান অব্যাহত ৰাখিছে আৰু আমি দেখিছোঁ যে ইয়াৰ পিছতো হয়তো ক'ৰবাত গৈ অভিযান চলোৱা হ'ব, কাৰণ আন সামগ্ৰী কিছুমানো আছিল সেইবিলাক ক'ত পেলালে সেইখিনিও হয়তো আৰক্ষীয়ে চালি জাৰি চাব আৰু যিহেতু 25 জুলাইত হত্যা কৰাৰ পিছতে এই সামগ্ৰীসমূহ এই ঠাইত পেলাই থৈ গৈছিল আৰু আৰক্ষীয়ে বৰ্তমান দীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ এই ঠাইসমূহত অভিযান চলাইছে আৰু বৰ্তমান সময়ত আৰক্ষীৰ বাবে এটাই ভাল কথা যে যি আচলতে লোহৰ পাইপ ব্যৱহাৰ কৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল সেই লোহৰ পাইপডাল ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এডাল ৰডৰ কথা কৈছে সেইডালো ইতিমধ্যে বিচাৰি থকা হৈছে, সেয়াও জব্দ কৰিবলৈ সক্ষম হ'ব আৰু আন সামগ্ৰীসমূহ বৰ্তমান আৰক্ষীয়ে এইদৰে এতিয়া ক'ত তেওঁলোকে পেলাই থৈ গৈছিল সেইসমূহ জেগা চাই বৰ্তমান সময়ত এইদৰে সেইসমূহ সামগ্ৰী উদ্ধাৰৰ এক অভিযান চলাই আছে যাতে এই যিটো গোচৰটো মজবুত হয়। গতিকে আৰক্ষীৰ বাবে বৰ্তমান সময়ত বৰবৰুৱা আৰক্ষীৰ বাবে এক বিশেষ সফলতা বুলি ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।